Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC হেখতিয়াকে কি এক্সামছৰ ৰিজাল্টস দিলে, কি এক্সামছৰ ৰিজাল্টস দিবলৈ বাকি আছে, কি এক্সামৰ কাৰণে অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে, নোটিফিকেশন কি আহিছে সেইখিনিৰ ওপৰত আজি ভিডিঅ'টো বনাইছো। সো ফাৰ্স্ট অফ অল আপোনালোকে APSC অফিচিয়েল ৱেবসাইট apsc.nic.in ত গলে দেখিব লেটেষ্ট আপডেটছত আহি আছে ফাইনেল ৰিজাল্ট অফ দি ৰিক্ৰুটমেন্ট মানে কনজাৰভেশ্যন অফিচাৰ গ্ৰেড 2 ইন দি ডাইৰেক্টৰ অফ আৰ্কিঅলজি অসমত ডাইৰেক্টৰ অফ আৰ্কিঅলজি আসাম গভৰ্ণমেণ্টৰ আন্ডাৰ যোনটো ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন হৈছিলে। সো তাৰে ফাইনেল ৰিজাল্টস ডিক্লেয়াৰ কৰিলে যিসকলে সাকসেসফুলি ক্লিয়াৰ কৰিলে এটো পৰীক্ষা কনজাৰভেশ্যন অফিচাৰ তেওঁলোকলৈ অভিনন্দন থাকিলে, কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ। পিছৰটো হ'ল যে ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিছে জুনিয়ৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ অফিচাৰ আণ্ডাৰ ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যনছ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আসাম। সেইখিনি ফাইনেল ৰিজাল্টস ডিক্লেয়াৰ কৰিলে যিসকলে সাকসেসফুলি ক্লিয়াৰ কৰিলে তেওঁলোকলৈ অভিনন্দন থাকিলে, কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ। আৰু যিসকলে নোৱাৰিলে তেওঁলোকেও দুখ কৰিব নালাগে, হোপ লুজ নকৰিব, জাষ্ট আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক আৰু এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দি থাকক। সো এদিন নহয় এদিন সাকসেছ হ'বই আৰু সেই এদিনটো সোনকালে আহিব, এনেকুৱা নহয় যে বহুত দিন লাগি যাব। সো সেইটো কাৰণে হোপ লুজ নকৰিব। পিছৰটো হ'ল ছিনিয়ৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ অফিচাৰৰো ৰিজাল্টস দিলে একেটা ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যনছ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ফাইনেল ৰিজাল্টস ডিক্লেয়াৰ কৰিলে। তাৰপিছত সকলোৱে অভিনন্দন থাকিলে। আৰু স্ক্ৰিনিং টেষ্টৰ স্কুল ইন্সপেক্টৰ অফ স্কুলছ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ বা ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ আসাম এডুকেশ্যন ছাৰ্ভিচৰ ৰিজাল্টছ স্ক্ৰিনিং টেষ্টৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে। এতিয়া মেবি চাগে নেক্সট ষ্টেজত হয়তো ভাইভা থাকিব। মই বিশেষ এইটোৰ ওপৰত একো পঢ়া নাছিলোঁ বা ডিছকাছ কৰা নাছিলোঁ নেক্সট ষ্টেজটো কি হ'ব। চ' তথাপিতো নেক্সট ষ্টেজৰ কাৰণে যিসকলৰ স্ক্ৰিনিং টেষ্টত ক্লিয়াৰ কৰিলে তেওঁলোকলৈ অভিনন্দন থাকিলে। এতিয়া নেক্সট ষ্টেজৰ কাৰণে প্ৰিপাৰেশ্যন কৰক, ভাইভাই হওক বা অন্য ৰিটেন এক্সামেই হওক। তাৰপিছত ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে, সেইটো মই এটা ডেডিকেটেড ভিডিঅ' বনাইছিলোঁ। কেমিকেল এক্সামিনৰ এডমিশ্যন চাৰ্টিফিকেট ৰিলিজ কৰিলে। তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল সেইবিলাকৰ নটিফিকেশ্যন আহি আছে। চ' এইখিনি আৰু অলপ পুৰণা হয়, চ' এইখিনিলৈ নাযাওঁ। তাৰপিছত এতিয়া যদি আপোনালোকে ৰিক্ৰুটমেণ্টত চাই তেতিয়াহ'লে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন মানে APDCLত অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গ'ল 15 তাৰিখৰ পৰা। আকৌ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APGCLত ক্লাছ 3 পষ্টত দুইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে। জুনিয়ৰ লেজিছলেটিভ কাউন্সিল তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট আণ্ডাৰ ছেক্ৰেটাৰী এইখিনিৰ কাৰণে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গ'ল 6 তাৰিখৰ পৰা। চ' এইখিনিৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে। চ' আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব যিসকলে মই অলৰেডি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে। সেই প্লেলিষ্টত গৈ পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। চ' তাতে অনলাইন এপ্লিকেশ্যন কৰি চাব। আপোনালোকৰ যদি কি বুলি কয় অনলাইন এপ্লিকেশ্যন যদি একচেপ্ট কৰে তেতিয়াহ'লে আপোনালোকে এলাউ কৰিব। যদি কেনেবাকৈ একচেপ্ট নকৰে কোৱালিফিকেশ্যন নিমিলে তেতিয়া অনলাইন এপ্লিকেশ্যন ছিষ্টেমে ডাইৰেক্টলি আপোনালোকক তাতে এটা নটিফিকেশ্যন দি দিব যে ইউ আৰ নট কোৱালিফাইড টু এপ্লাই ফৰ দিছ এক্সামিনেশ্যন বুলি। চ' সেইখিনি কথা। এতিয়া আহি গ'লোঁ মেইন টপিকটোৰ ওপৰত। কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ বুলি এটা পৰীক্ষা হৈছিলে। চ' যিসকলে আপোনালোকে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ দিছিলে গম পায়, মোৰ পৰা কৰ্চো কিনিছিলে আপোনালোকে বহুতে। আৰু কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ বুলি এটা ছেপাৰেট প্লেলিষ্টো ক্ৰিয়েট কৰি থোৱা আছে। সেই কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষাটো হোৱা কিন্তু বহুত দিন হৈ গ'ল APSC আণ্ডাৰত, কিন্তু এতিয়ালৈকে ৰিজাল্টছ ডিক্লেয়াৰ নাই। বহুতবিলাক ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে যোনবিলাকৰ পৰীক্ষা তাৰ পিছত হ'ল, কিন্তু কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ একচুৱেলি এডভাৰটাইজমেণ্ট আগষ্ট মাহতে ওলাইছিলে, আগষ্টৰ শেষৰ ফালে। 2024 নহয়, 2023 হ'ব লাগিছিলে, ইয়াতে ভুলকৈ লিখিলোঁ, চৰি ফৰ দি মিষ্টেক, 2023 হ'ব লাগিছিলে আগষ্টৰ। আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে 6 ছেপ্টেম্বৰৰ পৰা 5 অক্টোবৰলৈকে আছিলে। 2023 হয়, ঠিক আছে। ইয়াতে অকণমান ডেটকেইটা অকণমান ভুল হৈছে, বেয়া নাপাব। 2023 হ'ব লাগিছিলে, 2024 কৰি দিলোঁ। একচুৱেলি 2023, ঠিক আছে। 2023তে ওলাইছিলে অনলাইন এপ্লিকেশ্যনো 2023 ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈকে হৈছিলে। আৰু ৰিটেন এক্সামিনেশ্যন জানুৱাৰী 7 তাৰিখে হৈ গৈছিলে 2024ত। আৰু ৰিটেন এক্সামিনেশ্যন হৈ যোৱাৰ পিছত এতিয়া বৰ্তমান ৰিজাল্টছ ডিক্লেয়াৰ কৰা নাই, নট য়েট ডিক্লেয়াৰ দি ৰিজাল্টছ। 5 মাহ হৈ গ'ল। আৰু ইয়াতে অনলাইন এপ্লিকেশ্যনৰ এডভাৰটাইজমেণ্ট এইটো আগষ্ট আৰু ছেপ্টেম্বৰ অক্টোবৰ 2023 হয়, 2024 নহয়। 2023তে এডভাৰটাইজমেণ্ট ওলাইছিলে। চ' আগষ্টৰ পৰা এতিয়া জুন পালেগৈ। চ' এৰাউণ্ড 10 মাহ হৈ গ'ল এডভাৰটাইজমেণ্ট ওলোৱা। পৰীক্ষা হোৱাও আজি 5 মাহতকৈ বেছি হ'ল, এতিয়ালৈকে ৰিজাল্টছ ডিক্লেয়াৰ কৰা নাই। আই হোপ APSC সোনকালে ৰিজাল্টছ ডিক্লেয়াৰ কৰিব, কাৰণ অন্য এক্সামছবিলাক যোনবিলাক ইয়াতকৈ পিছত হৈ গৈছিলে সেইখিনি ৰিজাল্টছো ডিক্লেয়াৰ কৰিলে। আৰু
কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ একচুৱেলি কেণ্ডিডেটছো বহুত বেছি নাছিলে চ' ৰিজাল্টটো ডিক্লেয়াৰ কৰিব পাৰিব লাগিছিলে কিন্তু কিয় দেৰি কৰিছে সেইটো গম নাপাওঁ APSCৰ ফালৰ পৰাও তেনেকুৱা একো ক্লেৰিফিকেশ্যনো অহা নাই দেৰি কিয় কৰিছে চ' আই হোপ সোনকালে ৰিজাল্ট ডিক্লেয়াৰ কৰিব এইটো মাহৰ ভিতৰতে ৰিজাল্ট ডিক্লেয়াৰ কৰিব লাগে আৰু কাৰণ এইখিনি ৰিজাল্টছো যিহেতু আহি আছে যিসকলে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা দিছিলে তেওঁলোকে ৰেডি হৈ থাকক আৰু APSCত কল কৰিলেও তেওঁলোকে কয় যে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ৰিজাল্টটোৰ কথা এজ অফ নাও গম নাপায় অফিচিয়েলি যেতিয়া ডিক্লেয়াৰ কৰিব ৱেবছাইটটো চেক কৰিব কয় আৰু সেইটো কথাই কয় তাতকৈ বেলেগ একো নকয় কাৰণ সকলোৱে গম নাপায় কেনেকুৱা কি ধৰণৰ চলি থাকে গোটেই বস্তুবিলাক গোটেই এডমিনিষ্ট্ৰেশ্যনৰ গোটেই প্ৰচেছটো কেনেকৈ চলে APSCত আপোনালোকে জাষ্ট হেল্পলাইন নম্বৰত কল কৰিলে গোটেইখিনি গম পাই নাযায় চ' সেইটো কাৰণে ক'ব নোৱাৰি আৰু কিন্তু ৰিজাল্টছ এইটো মাহৰ ভিতৰতে ডিক্লেয়াৰ হোৱাৰ সম্ভাৱনা বেছি আছে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ চ' যিসকলে ৱেইট কৰি আছে তেওঁলোকৰ সোনকালে যাতে ৱেইটিং পিৰিয়ডটো কমপ্লিট হওক আৰু ৰিজাল্টছ দিয়ে আৰু আপোনালোকৰ যাতে ৰিজাল্টছ যাতে ভাল হয় তাৰ কাৰণে অল দি বেষ্ট থাকিলে আৰু বাকী আপোনালোকে যাতে বাকী অন্য আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে আৰু এই কোৰ্চখিনিৰ আগতকৈ অলপ দামবোৰ কমিছে মানে প্ৰাইচবিলাক অলপ কমিছে আগতকৈ কাৰণ মই আগতে আপোনালোকক 2-3টা ভিডিঅ'ত কৈছিলোঁ উল্লেখ কৰিছিলোঁ যে জুনৰ 15 তাৰিখৰ পিছত কোৰ্চবিলাকৰ দাম অলপ কমিব চ' এতিয়া APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL আৰু AHDCL ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত ইয়াতে আপোনালোকৰ কোনোবাই যদি বিচাৰে কোৰ্চ কণ্টেণ্টছটো চাব পাৰিব মই মোৰ হোৱাটছএপ নাম্বাৰটো ইয়াতে দি দিম তাতে আপোনালোকে মেছেজ কৰি সুধিলেই হ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত যোনটো পৰীক্ষা নেক্সট ছানডে হ'বলৈ গৈ আছে 23rd of June 2024 অলৰেডি এডমিট কাৰ্ড ৰিলিজ কৰিলে অফিচিয়েলি এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ পেপাৰকেইখনৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে 300ত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত আগতে 450 আছিলে এতিয়া 350 হৈ গ'ল উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আসাম টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400 ৰুপিছত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব এতিয়া বৰ্তমান জানুৱাৰী 2023 পৰা মে 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে এতিয়া জুন মাহটো চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই 2-3 তাৰিখে জুনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তাৰ কাৰণে যিসকলে কোৰ্চ কিনিব তেওঁলোকে জাষ্ট মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল জুলাই 2-3 তাৰিখে যে জুনৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে লগে পাই যাব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্চখিনিৰ কাৰণে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে আপোনালোকক কোনটো কোৰ্চ লাগে সেই কোৰ্চটোৰ যদি কণ্টেণ্ট চাব বিচাৰে কণ্টেণ্টছখিনিও শ্বেয়াৰ কৰিম আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব কোৰ্চবিলাক PDF ফৰ্মেটত আছে আৰু লগতে মই যোনখিনি ইউটিউবত যোনখিনি প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছোঁ পোষ্টবিলাকৰ এগেইনষ্টে সেই প্লেলিষ্টৰ কথাটো উল্লেখ কৰি দিম চ' ডেট আপোনালোকে সেই প্লেলিষ্টখিনি কি বুলি কয় ছেভ কৰি থৈ দিব পাৰে চ' ডেট সেই পৰীক্ষাটোৰ লগত জড়িত আৰু অন্যান্য ইম্পৰ্টেণ্ট ষ্টাডি মেটেৰিয়েলছ আৰু অন্যান্য ইনফৰ্মেটিভ ভিডিঅ'ছবিলাক সেই প্লেলিষ্টৰ জৰিয়তে পাই থাকে আৰু যোনটো হোৱাটছএপ নাম্বাৰ ইয়াতে দিছোঁ সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো মই পিন কৰি দিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত গৈ পেলাই এবাৰ চাই ল'ব পাৰিব আৰু লগতে হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি মোক জনাওক কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে চ' হোৱাটছএপ নাম্বাৰটো আৰু এবাৰ দেখাই দিছোঁ 9706557851 এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো দি দিছোঁ তাতে এবাৰ চাই ল'ব পাৰিব বাকী ইমানে আছিলে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম